সম্মানিত মুছল্লিসকল, আল্লাহ পাকৰ শুক্ৰিয়া যি আল্লাহ তাআলা আমালোকক জুমাৰ নামাজৰ কাৰণে সময়মতে অহাৰ বহাৰ সুযোগ দান কৰিছে। আল্লাহৰ শুক্ৰিয়া আদায় কৰোঁ, আলহামদুলিল্লাহ। কিছুমান কথা জায়েজ আৰু নাজায়েজ সেইখিনিতো আমি বুজি পাওঁ ভালদৰে। কিছুমান আছে মকৰুহ, কিছুমান আছে মকৰুহে তাহৰিমি, কিছুমান আছে মকৰুহে তনজিহি, কিছুমানক কোৱা হয় মুস্তাহাব, কিছুমানক কোৱা হয় সুন্নত। এই এটা এটা বস্তু আমাৰ বুজিব লাগে। ৱাজিব, ফৰ্জ। তো আমি এতিয়া সাধাৰণতে মছলাবিলাক আহি আছে মকৰুহ। মকৰুহ কোৱা হয় অপছন্দনীয়, যিটো পছন্দনীয় নহয়। মকৰুহে তনজিহি অপছন্দনীয়, সেইটোকো কোৱা হয় অলপ হালকা হয় ইয়াতকৈ। মকৰুহে তাহৰিমি হৈছে যিটো হাৰামৰ ওচৰা ওচৰি, হাৰাম নহয় ডাইৰেক্টলি, কিন্তু হাৰামৰ একেবাৰে ওচৰা ওচৰি, তাক মকৰুহে তাহৰিমি বুলি কোৱা হয়। তেনেকুৱা শব্দবিলাক আহে। আমি যদি ডেফিনেশ্যনবিলাক ভালদৰে জানি লওঁ তেনেহ'লে মছলা বুজাত সহজ হয়। আলোচনা কৰি আছিলোঁ যোৱা সপ্তাহত যে কোনোবাই যদি নামাজ পঢ়া অৱস্থাত ঘড়ীৰ ফালে চায়, পাংখাৰ ফালে চায়, তেনেহ'লে নামাজ কেনেকুৱা হ'ব। ঘড়ী চাই দিলে বা কিবা লিখা আছে বস্তু, সেই লিখা পঢ়ি দিলে, বুজি পেলালে, পঢ়ি গ'লে, কিবা চাৰ্ট আছে, কিবা লিখা আছে, বেনাৰ পোষ্টাৰ আছে, সেইখিনি পঢ়িলে কি হ'ব। সেইখিনি যদি পঢ়ি পেলাই দিয়ে, পঢ়া হয় বা ঘড়ী চায় ইচ্ছাকৃতভাৱে এই কামবিলাক যদি কৰে, তেনেহ'লে নামাজ মকৰুহ হ'ব। অপছন্দনীয় কাম এটা কৰিল নামাজৰ ভিতৰত। আজিৰ মছলাত প্ৰথমত আহিছে যে কোনো ব্যক্তিৰ ফালে মুখ কৰি নামাজ পঢ়া কেনেকুৱা। কোনো একটা ব্যক্তিৰ ফালে নামাজ মুখ কৰি, যে বৰ ইজ্জতৰ পাত্ৰ, সন্মানৰ পাত্ৰ, বহুত ডাঙৰ পীৰ হয়, তেখেতৰ ফালে মুখ কৰি নামাজ পঢ়িম, এইটো মকৰুহে তাহৰিমি, একেবাৰে হাৰামৰ ওচৰা ওচৰি, নাজায়েজৰ দৰ্জাতে প্ৰায় পहुঁচি যায়। সাধাৰণতে আমি নামাজ পঢ়াৰ সময়ত আমাৰ যিটো হাত, শ্বাৰ্টৰ বা পাঞ্জাবীৰ যে হাত থাকে, আস্থিন থাকে, সেইটো কিছুমানৰ শ্বৰ্ট থাকে, কিছুমানৰ আকৌ দীঘল থাকে, কিন্তু অলপমান হেৰি কৰি ফল্ড কৰি লয়, ভাঁজ কৰি লয়। এনেকুৱা অৱস্থাত নামাজ পঢ়া কেনেকুৱা। কিছু সংখ্যক ওলামাই ক্ৰামে কৈছে যে শ্বৰ্ট হাতা থকা সেইটো মকৰুহ হয়। কিছুমানে কৈছে যে নাই, শ্বৰ্ট হাতা থকাটো মকৰুহ নহয়, কিছু ওলামাই ক্ৰামে কৈছে। কিন্তু যদি হাতা ডাঙৰ থাকে, সেইটো ফল্ড কৰি ল'ব নালাগে। ফল্ড কৰি ল'ব নালাগে, একেবাৰে কিলাগুটিৰ ওপৰলৈকে লৈ লয়, সেইটো ঠিক নহয়। হাতা দীঘল আছে, হাতা দীঘল হোৱাৰ ক্ষেত্ৰত এক ভাঁজ, দুই ভাঁজ দি দিলে কোনো অসুবিধা নাই, কিন্তু একেবাৰে কিলাগুটিৰ ওপৰলৈকে ভাঁজ কৰি কৰি উঠাই লয়, সেই সময়ত আমি সেইটো খুলি ল'ব লাগে। এনেকুৱা হয়, অজু কৰিছে, অজু কৰাৰ সময়ত দেখা যায় জামাত থিয় হৈ গৈছে, কিন্তু হাত যিটো এতিয়া যদি হাতবিলাক খোলা যায়, তেনে হাতাবিলাক খোলাৰ লগে লগে আমাৰ টাইমটো তাতে গুচি যাব, ফলত জামাত আমি নাপাম বা ৰুকু ধৰিব নোৱাৰিম, এনেকুৱা হৈ আছে। তো আপুনি সেই সময়ত এনেকুৱা অৱস্থাতেই নামাজত শৰীক হওক, হাতবিলাক প্ৰতিটো ৰুকনত অলপ অলপকৈ খোলাৰ চেষ্টা কৰক। থিয় অৱস্থাত অলপমান খুলিলে, ৰুকুৰ পৰা উঠি অলপমান খুলি দিলে, আকৌ চেজদাত যোৱাৰ সময়ত অলপমান খুলি দিলে, বৈঠক অৱস্থাত অলপমান খুলি দিলে, যাতে আমলে কাচিৰ নহয়। আমলে কাচিৰ কোৱা হয় এনেকুৱা কাম কৰিব নালাগে যি কাম নামাজৰ বাহিৰৰ কামৰ নিচিনা হৈ যায়, অতিৰিক্ত কাম হৈ যায়। যেনেকৈ দুই হাতেদি আমি হাতত ঠিক কৰি আছোঁ, দুই হাতেদি টুপি পিন্ধি আছোঁ, দুই হাতেদি লুংগি বা পায়জামা পিন্ধি আছোঁ,
মানুহে চালে কি ক'ব, নামাজ পঢ়ি আছে, এইটোতো গম নাপায়। মানুহে ক'ব যে নামাজ পঢ়া অৱস্থাত নাই তেখেত, ইয়াক আমলে কাচিৰ বুলি কোৱা হয়। তেনেকুৱা কাম আমি কৰিব নালাগে। এইটো মকৰুহ হয় যদি আমাৰ হাতা কচুৱা থাকে। চকু বন্ধ কৰি নামাজ পঢ়া, বহুতেই চকু বন্ধ কৰি সূৰা কেৰাত পাঠ কৰি আছে, চকু আৰু খুলি নিদিয়ে। চকু বন্ধ কৰি নামাজ পঢ়িব পাৰে যদি নামাজৰ তৃপ্তি নাহে চকু খুলি গেলে। ধৰক নফল নামাজ পঢ়ি আছে, চকু বন্ধ কৰি একেবাৰে একাগ্ৰতাৰ সৈতে চকু বন্ধ কৰি নামাজ পঢ়ি আছে যাতে খুজু বেছি হয়, এইটো নিয়তত যদি কৰিও পাৰে, কিন্তু এইটো ঠিক নহয়, পছন্দনীয় নহয়। এইকাৰণেই চকু খুলি নামাজ পঢ়িলেহে আমি সেজদাৰ জাগা দেখা পাম। আকৌ সেজদাৰ জাগা দেখা পোৱাটোওতো সুন্নত হয়। সেজদাৰ ফালে চাই থকাৰ, সেজদাৰ জাগাটো চোৱাটো সুন্নত হয়। তেনেহ'লে নামাজৰ ভিতৰত এটা সুন্নত আমাৰ বাদ পৰি গ'ল, সুন্নতৰ সৱৰ পৰা আমি বঞ্চিত থাকিলোঁ। সেইকাৰণে উত্তম এইটোই যে চকু খুলিয়ে নামাজ পঢ়িব লাগে। নামাজৰ বহুত ইম্পৰ্টেণ্ট মাছলা এইটো। নামাজৰ ভিতৰত বা মুছল্লিসকলে মছজিদত নামাজৰ অপেক্ষা কৰি আছে, বহি আছে, নামাজ হোৱা নাই, আৰম্ভ হোৱা নাই, নামাজৰ কাৰণে বহি আছে, নিজৰ হাতৰ নখবিলাক ফুটাই থাকে। নখ ফুটোৱা কি? এইটো মকৰুহে তাহৰিমি, একেবাৰে হাৰামৰ ওচৰা-ওচৰি, গুনাহ হয়। একতো নামাজত কৰিবই নালাগে, নামাজততো মকৰুহে তাহৰিমি হয়। আকৌ কোৱা হৈছে নামাজৰ কাৰণে অপেক্ষাত বহি আছে, সেইজনো কৰিব নালাগে। আচ্ছা, মছজিদততো নামাজৰ কাৰণে আহে, নামাজৰ কাৰণে অপেক্ষা কৰি থাকে। আমি যে বহি থাকোঁ সাধাৰণতে নামাজৰ কাৰণে বহি থাকোঁ। তো মকৰুহে তাহৰিমি যদি হয় তেনেহ'লে এই কামটোই পছন্দনীয় নহয়। আঙুলি ফুটাই থকা এই কামটো পছন্দনীয় নহয়। আকৌ এনেকুৱা হয় নামাজৰ ভিতৰত যদি এনেকুৱা কৰে কোনোবাই, সেইটো মকৰুহে তাহৰিমি। সেইটো হৈছে কি, দুই হাতৰ আঙুলিবিলাক এটাৰ ভিতৰত আৰু এটা সোমাই দিয়া, দুটা হাতৰ আঙুলি এটাৰ ভিতৰত এটা সোমাই দিয়া, এনেকৈ সোমাই দিয়া নামাজৰ ভিতৰত, এইটো মকৰুহে তাহৰিমি, সোমাব নালাগে এনেকৈ। দুই সূৰাৰ মাজত যদি সৰু সূৰা এৰি দিয়ে, যদি ফৰজ নামাজ হৈ থাকে, সৰু সূৰা মাজত এটা ৰাখি গেলে আৰু এটা সূৰা পঢ়ি আছে, যেনেকৈ প্ৰথম ৰিকাতত আৰাইতাল লাজি পঢ়িছে, মাজত এটা সূৰা আছে ইন্না আতাইনা, পঢ়িব পাৰিলেহে, কিন্তু পঢ়ি দিলে কুল ইয়া আইয়ুহাল কাফিৰুন, মাজত এটা সৰু সূৰা গেপছ দি দিলে। ইয়াৰ কাৰণে নামাজ, ফৰজ নামাজ মকৰুহ হয়, নফল নামাজ মকৰুহ নহয়। নফল নামাজত পঢ়িব পাৰে, কিন্তু ফৰজ নামাজৰ ভিতৰত যদি এটা সৰু সূৰা বাদ পৰি যায়, এটা সূৰা পাৰ কৰে, সৰু এটা সূৰা, তেনেহ'লে মকৰুহ হয়। আমি যদি সূৰাৰ চিৰিয়েলবিলাক গম পাওঁ তেনেহ'লে আমি ধৰিব পাৰিছোঁ কথাটো। যেনেকৈ একেবাৰে আমি 10টা সূৰা যদি ধৰোঁ, আলাম তাৰৰ পিছত লিলা, তাৰপিছত আহে আৰাইতাল্লাজি, তাৰপিছত আহে ইন্না আতাইনা, তাৰপিছত সূৰাই কাফিৰুন, তাৰপিছত সূৰাই নছৰ, তাৰপিছত সূৰাই লাহাব, সূৰাই ইখলাছ, তাৰপিছত সূৰাই ফালাক, সূৰাই নাছ, এনেকৈ চিৰিয়েলি ওপৰৰ পৰা তলপিনে আহে এটাৰ পিছত এটা। এতিয়া সৰু সূৰা কাক কয়, ডাঙৰ সূৰা কাক কয়? কোৰাণৰ যিটো পৰিভাষা, সেইটো সৰু সূৰা কোৱা হয় সূৰা বাইয়ানাৰ পৰা নাছলৈকে। বাইয়ানা সূৰা গম পায় আপোনালোকে, এইটো হৈছে কি, লাম ইয়াকুনিল্লাযীনা কাফাৰু যিটো সূৰা আছে, তাৰ পৰা তললৈকে নাছলৈকে যিকেইটা সূৰা, এইকেইটা সূৰাক সৰু সূৰা বুলি ধৰা হয়। আৰু সূৰাই বাকাৰাৰ পৰা বাইয়ানালৈকে যিমানকেইটা সূৰা আছে, সকলোবোৰ সূৰা ডাঙৰ সূৰা বুলি ধৰা হয়। নফল নামাজ পঢ়া ব্যক্তি বা সুন্নত নামাজ পঢ়া অৱস্থাত জামাত থিয় হৈ গ'ল। এনেকুৱা হৈছে যে নফল পঢ়ি আছিলে বা সুন্নত পঢ়ি আছিলে, জামাত থিয় হৈ গ'ল, এতিয়া কি কৰিব? সুন্নত বাদ দি দিব না, যিখিনি পঢ়িছে কমপ্লিট কৰিব, না আধা পঢ়িছে আধাই ৰাখিব, ইত্যাদি। আমাৰ বহু ধৰণৰ মছলা হ'ব পাৰে। ইয়াতে 3 ধৰণৰ মছলা এনেকুৱা হ'ব পাৰে, 3টা পদ্ধতি হ'ব পাৰে। যে নামাজ 4 ৰিকাতৰ নিয়ত কৰিছে, 2 ৰিকাত পূৰা হোৱাই নাই, তেনেহ'লে প্ৰথম পদ্ধতি হৈছে 2 ৰিকাত যদি পূৰা হোৱা নাই, 2 ৰিকাত পূৰা কৰি
সালাম ফিৰাই জামাতৰ লগত শৰীক হ'ব লাগে। আকৌ এবাৰ ৰিপিট কৰিছোঁ, যদি জামাত থিয় হৈ গৈছে সেই সময়ত আপুনি সুন্নত বা নফল পঢ়ি আছিলে, জামাত থিয় হৈ গ'ল, এনেকুৱা হ'ল যে আগতে আপুনি থিয় হৈছে সুন্নতৰ কাৰণে, কিন্তু জামাত থিয় হৈ গ'ল, এতিয়া কি কৰিব? এতিয়া ইয়াতো আপুনি এক ৰিকাতেই পঢ়ি আছে, নাইবা 3 ৰিকাত পঢ়ি আছে বা 4 ৰিকাত পঢ়ি আছে, যিকোনো এটা পদ্ধতিটো হ'ব। যদি 2 ৰিকাত কমপ্লিট হোৱা নাই, যদি 2 ৰিকাত এতিয়াও কমপ্লিট হোৱা নাই, 2 ৰিকাত কমপ্লিট কৰি সালাম ফিৰাই জামাতত শৰীক হ'ব লাগে। এইটো কমন মছলা আহি থাকে, জোহৰৰ নামাজৰ কাৰণে সময় হৈ যায়, তেতিয়া এনেকুৱা হৈ যায়। এতিয়া দ্বিতীয় নম্বৰ কথা হৈছে, যদি 3 ৰিকাতৰ কাৰণে থিয় হৈছে, 3 ৰিকাতৰ এতিয়ালৈকে চেজদা কৰা নাই, 3 ৰিকাতৰ এতিয়ালৈকে চেজদা কৰা নাই, তেনেহ'লে ঘূৰি আহি 3 ৰিকাতত ঘূৰি আহি 3 ৰিকাতেই নামাজ আদায় কৰিব আৰু জামাতৰ লগত শৰীক হ'ব। 4ৰ্থ ৰিকাত যদি চেজদা কৰি পেলাইছে 3 ৰিকাতৰো, 3য় ৰিকাতৰো চেজদা কৰিছে, তেনেহ'লে 4ৰ্থ ৰিকাত পূৰা কৰিব। এতিয়া 3য় ৰিকাতৰ কাৰণে থিয় হৈছিল, 3য় ৰিকাতৰ কাৰণে থিয় হৈছিল, চেজদা কৰা নাই, চেজদাৰ আগলৈকে যদি এনেকুৱা হয় যে চেজদাৰ আগলৈকে জামাত থিয় হৈ গৈছে, তেতিয়া চেজদা কৰা নাই যদি বহি আত্তাহিয়াতু দুৰুদ শৰীফ পঢ়ি সালাম ফিৰাই জামাতত শৰীক হ'ব। আৰু যদি 3য় ৰিকাতৰ চেজদাও কৰিছে, তেনেহ'লে সেই সময়ত নামাজ কমপ্লিট কৰিব, 4 ৰিকাত কমপ্লিট কৰিব, 4 ৰিকাত কমপ্লিট কৰি তাৰপিছত জামাতত শৰীক হ'ব। জামাত যেতিয়া থিয় হৈ যায়, তেতিয়া ফজৰৰ সুন্নতৰ কি হুকুম? ফজৰৰ নামাজৰ যে সুন্নত, সেইটোৰ কি হুকুম? কি পঢ়িব, কেনেকৈ পঢ়িব? এতিয়া 2 ধৰণৰ কথা আছে। যদি 1 ৰিকাত পোৱাৰ সম্ভাৱনা আছে, এটা মতে যে 1 ৰিকাত পোৱাৰ সম্ভাৱনা আছে, তেনেহ'লে সুন্নত পঢ়ি তাৰমানে আপুনি সুন্নত পঢ়াৰ পিছত যদি 1 ৰিকাত পোৱাৰ সম্ভাৱনা আছে, সুন্নত পঢ়াৰ পিছত যদি 1 ৰিকাত পোৱাৰ সম্ভাৱনা আছে, তেনেহ'লে সুন্নত আদায় কৰি জামাতত শৰীক হ'ব। আৰু এটা মত আছে, এইটো হৈছে কি, যদি শেষ বৈঠকলৈকে আপুনি পোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ যাই আপুনি আত্তাহিয়াতু দুৰুদ শৰীফ পঢ়ি আছে, এনেকুৱা বৈঠকত যদি পোৱাৰ সম্ভাৱনা আছে, কেতিয়া? আপোনাৰ সুন্নত নামাজ আদায় কৰাৰ পিছত। সুন্নত নামাজ আদায় কৰাৰ পিছত যদি সম্ভাৱনা আছে যে বৈঠক পাম, তেনেহ'লে সেই সময়ত সুন্নত আদায় কৰি জামাতত শৰীক হ'ব লাগিব। অকল ফজৰৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট মছলা হয়। ফজৰৰ জামাত আৰম্ভ হৈ গৈছে, এতিয়া আপুনি জামাতত শৰীক হ'ব না সুন্নত পঢ়িব? এতিয়া যদি আপোনাৰ সম্ভাৱনা আছে যে না মই সুন্নত পঢ়ি শেষ বৈঠকলৈকে পাম, তেনেহ'লে সুন্নত আদায় কৰি জামাতত শৰীক হ'ব লাগে। এতিয়া কথা হৈছে, লক্ষণীয় কথা এইটো আচল যে আপুনি সুন্নত ক'ত পঢ়িব, কোন ঠাইত পঢ়িব। যদি ঘৰ একেবাৰে ওচৰত, তেনেহ'লে ঘৰত উভতি যাই ঘৰত পঢ়িব লাগে, এইটো উত্তম। আৰু যদি ঘৰ ওচৰত নহয়, একেবাৰে মছজিদৰ বাহিৰত যিটো দৰ্জা আছে, দৰ্জাৰ বাহিৰত ক'ৰবাত পঢ়িব লাগে। সেইখিনিতো মানে জাগা নাই। মছজিদৰ কোনো এটা ছাইডত যদি জাগা আছে, এনেকুৱা যি ছাইডত তাতে জামাত হৈ থকা নাই, যেনেকৈ আমাৰ আছে, তাতে সিফালে আছে, বা অজুখানা আছে, ক'ৰবাত বাৰান্দা আছে, তাত পঢ়িব লাগিব। অন্যথাই যদি এইখিনি জাগাও নাই মছজিদৰ ভিতৰত, চব জাগাত জামাত হৈ আছে, সেই সময়ত কমচে কম কোনো এটা খুঁটিৰ আঁৰত যাই কেলে থিয় হৈ বেৰ বনাই কেলে, সন্মুখত এটা বেৰৰ নিচিনা থাকিব, খুঁটি সন্মুখত থাকিল, তাতে খুঁটিৰ আঁৰত যাই নামাজ আদায় কৰিব লাগিব সুন্নতটো। চফত যিটো লাইন, সেই লাইনত যাতে সুন্নত পঢ়া নহয়, বা লাইনৰ পিছতো যাতে সুন্নত পঢ়া নহয়। যদি এনেকুৱা হয় যে কোনো অৱস্থাত খুঁটিও নাই, এতিয়া কি কৰিব? টুল আছে সন্মুখত, এটা টুল দি কেলে নামাজ পঢ়িব পাৰে, বা ইফালেও জাগা আছে। আমাৰ এইটো ভুল হয় যে জামাত থকা অৱস্থাতেই তাতে আকৌ সুন্নত পিছতেই পঢ়া হয়, এইটো যাতে এনেকুৱা নহয়, এইটো খেয়াল কৰিব লাগে।
আৰু এনেকুৱা কৰিলে কি হ'ব, ইয়াক কোৱা হৈছে সখ্ত মকৰুহ হ'ব, মানে কঠিনভাৱে এইটো নিষেধ কৰা হৈছে, অপছন্দনীয় হয়, এইটো কৰিব নালাগে। ফজৰৰ সুন্নত যদি কেতিয়াবা নপৰিলে আপুনি এৰি গ'ল বা ফৰজ পৰা নাই বা সুন্নত ৰৈ গ'ল, এনেকুৱা হৈছে জামাত ধৰাৰ কাৰণে আপোনাৰ কণ্ডিশ্যন এনেকুৱা হৈছে যে খালি জামাত পালোঁ যে ফজৰৰ সুন্নতটো কেতিয়া পঢ়িম। ফজৰৰ সুন্নত আপুনি পঢ়িব লাগিব ইশৰাকৰ সময়ৰ পৰা আৰম্ভ কৰি, অৰ্থাৎ সূৰ্য উদয়ৰ 20 মিনিট পিছৰ পৰা আৰম্ভ কৰি জাৱাললৈকে। জাৱাল সময়টো আচলতে আমাৰ বৰ্ডত ডাঙৰ এটা বৰ্ড লাগে, যি বৰ্ডত মানে সকলোবোৰ চাৰ্টত নাম যিমান আছে চাৰ্ট আহি যায়, তাৰপিছত জাৱাল আহি যায়, সেইকাৰণে আছে, চবেইতো চিনি নাপায়, বুজি নাপায়, সেইটো ধৰিব নোৱাৰে। কিন্তু মছজিদত এনেকুৱা এটা বৰ্ড হ'ব লাগে যি বৰ্ডত যে ডাঙৰকৈ গোটেইখিনি ৱক্তৰ হেৰিত থাকে। আচলতে যিসকলে মানে পঢ়ে সাধাৰণতে চাস্তৰ নামাজো পঢ়ে, এওঁলোকে সেইখন চাৰ্টত দেখি গেলে নামাজবিলাক আদায় কৰি আছে। কিন্তু সহজৰ কাৰণে আৰু সহজ হয় আৰু ভাল হয়। কি জাৱাল কাক কয়? এতিয়া আজি জাৱাল কেইটাত হৈছে? ঠিক দুপুৰ, যেটা দুপৰীয়া সময়, তাৰ 5 মিনিট পিছৰ পৰা একেবাৰে মূৰৰ ওপৰত যেতিয়া বেলি উঠিব, এতিয়াতো মূৰৰ ওপৰত নাহে, এতিয়া দিনটো সৰু, এতিয়া টাইম চাব লাগিব। টাইম আপোনাৰ 11:31 নেকি আজি জাৱাল হ'ল, এনেকুৱা হ'ব 11:30 বা 31 আজি জাৱাল হৈছে। তাৰ 5 মিনিট পিছৰ পৰা সেইটো জোহৰৰ টাইম আৰম্ভ হৈ গ'ল। তাৰ 5 মিনিট আগলৈকে ফজৰৰ সুন্নত যদি বাদ পৰিছে, ফজৰৰ সুন্নতটো আদায় কৰিব লাগে। ফজৰৰ সুন্নতটো তাৰ আগলৈকেই পঢ়িব পাৰিব যদি ফজৰ সুন্নত পঢ়িব বিচাৰে। আৰু যদি ফজৰৰ সুন্নতৰ লগত ফৰজো বাকী আছে, কাজা আপোনাৰ ফৰজো পঢ়া নাই, তেনেহ'লে কি কৰিব? জাৱালৰ আগলৈকে যদি ফজৰৰ নামাজ পঢ়ে, তেনেহ'লে সুন্নত সহকাৰে আদায় কৰিব পাৰে। আৰু জাৱালৰ পিছত জোহৰৰ টাইমত সময়ৰ পিছত যদি জোহৰৰ সোমাইছে তেতিয়া যদি ফজৰৰ নামাজ পঢ়া নাই, অকল ফৰজ 2 ৰিকাতহে পঢ়িব, ফৰজ 2 ৰিকাতহে পঢ়িব। সুন্নত 2 ৰিকাত পঢ়াৰ অনুমতি নাই, ইজাজত নাই, এইটো খেয়াল কৰিব। কাজা নামাজ কেতিয়া আদায় কৰিব পাৰে? যেতিয়া সূৰ্য উদয় হৈ আছে, সূৰ্য স্থবিত হৈ আছে, মাৰ যাই আছে বেলি, আকৌ ঠিক দুপৰীয়া, এই 3টা মকৰুহ সময়। এই সময়ৰ বাহিৰে অন্য সময়বিলাকত কাজা নামাজবিলাক আদায় কৰিব পাৰে। এতিয়া প্ৰশ্ন হয় যে ফজৰৰ নামাজ পঢ়ি ফজৰৰ নামাজৰ পিছতেই সময়টো থাকেই অলপমান, কাজা নামাজ আদায় কৰিব পাৰে জানো? পঢ়িব পাৰিব, কিন্তু এনেকুৱা ঠাইত পঢ়িব নালাগে যে মানুহে গম পায়, দেখা পায়, মানুহে ক'ব নহ'লে সুন্নত নফল পঢ়ি আছে। সেই সময়ততো সুন্নত নফল পঢ়িব নোৱাৰে, অকল ফৰজৰহে কাজা হয়, ৱাজিবৰহে কাজা হয়। আপোনাৰ যে ঋণ আছিল, সেই ঋণকেইটা আপোনাৰ পৰিশোধ কৰিব লাগে। এনেকুৱা ঠাইত পঢ়িব নালাগে যে মানুহে চাই আছে, অলপ সেফ সাইডত। তার কারণ কি, আল্লাহ তাআলা এই কাজা নামাজ আদায় করাটো এটা আয়েবর কাম হয়, দুখনীয়া কাম হয়, এটা অপরাধী হয় তেখেত। আল্লাহ তাআলাই তো ঢাকি রাখার কথা কৈছে যে তুমি তোমার অপরাধ ঢাকি রাখা, আল্লাহ ঢাকিব খুঁজে, আমি কিয় মানুহক দেখাম। সেই সময়ত যাতে এই আয়েববিলাক, আমাৰ যি কাজা নামাজবিলাক আছে, তেনেহ'লে এই কাজা নামাজ আমি আদায় কৰিম। সেই সময়ত যদি পঢ়া হয় ফজৰৰ পিছত, বা ফজৰৰ সুন্নত পঢ়ি বহি আছে, তেতিয়া কাজা নামাজ পঢ়িব বিচাৰিছে, সেই সময়তো অলপ সেফ সাইড হয়। বা আসৰৰ নামাজৰ পিছত বেলি মাৰ যোৱাৰ আগলৈকে, আসৰ নামাজ পঢ়িলে বেলি মাৰ যোৱাৰ আগলৈকে ফৰজৰ কাজা আদায় কৰিব পাৰিব, কিন্তু মানুহক দেখাই কৰিব নালাগে, এইটো পছন্দনীয় নহয়। আল্লাহ তাআলা আমল কৰাৰ তৌফিক দান কৰে। সুন্নত পঢ়িলোঁ।